আজি হোজাই জিলাৰ দশম প্ৰতিষ্ঠা দিৱস আৰু দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এক বাৰেৰহণীয়া এই মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে। হোজাইৰ যি শংকৰদেৱ নগৰ জিলা আয়ুক্তৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ পৰা এই যি শোভাযাত্ৰা সেই শোভাযাত্ৰা ইতিমধ্যে বাহিৰ কৰা হৈছে আৰু বৰবহালৈকে এই শোভাযাত্ৰা যাব আৰু বৰবহাৰ পৰা পুনৰ উভতি আহি সেই শোভাযাত্ৰা ইতিমধ্যে সমাপ্তি হ'ব শংকৰদেৱ নগৰতে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে এনেদৰে এই যি সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আগবাঢ়ি আহি আছে আৰু আমি ইতিমধ্যে এই পৰিৱেশ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া হৈছে হোজাই শংকৰদেৱ নগৰৰ পৰা যি দশম প্ৰতিষ্ঠা দিৱস যি কাৰ্যসূচী সেই কাৰ্যসূচী ইতিমধ্যে আজি এই মুহূৰ্তত বাৰেৰহণীয়া কাৰ্যসূচী তেওঁলোকৰ যি সমদল সাংস্কৃতিক শোভাযাত্ৰা সেয়ে বাহিৰ কৰিছে। আমি জিলা আয়ুক্তৰ সৈতেও সম্ভৱপৰত আমি কথা পাতিম। ইতিমধ্যে আজি এক গৌৰৱৰ দিন আমাৰ কাৰণে। আমি দশম জিলা হোজাই জিলা প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰি আছোঁ। তাৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য আমি সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ, য'ত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোকে প্ৰতিনিধিত্ব কৰিছে আৰু আমি আশা কৰাতকৈ বহু বেছি মানুহ ইয়াত গোট খাইছে। তাৰ পৰা এটাই আমি প্ৰতিপন্ন হৈছোঁ যে হোজাই জিলাৰ যি শান্তি সম্প্ৰীতি ঐক্যৰ কথা আমি সকলোৱে কওঁ মিনি ইণ্ডিয়া বুলি, তাক আজি প্ৰতিফলিত হৈছে আৰু অদূৰ ভৱিষ্যতে এই শান্তিপূৰ্ণ পৰিৱেশত হোজাই অগ্ৰগতি কৰিবলৈ সমৰ্থ হ'ম। ক'ৰ পৰা ক'লৈকে আমি শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কছাৰী মৈদানৰ পৰা বৰবহা হৈ আকৌ পুনৰ তাতে সমাপ্তি কৰি তাতে আমাৰ সভা আছে। আমাৰ এয়া জিলা আয়ুক্তৰ সৈতে আমি কথা পাতিছোঁ যে সম্ভৱতঃ আমি যদি যিগৰাকী কণ্ঠশিল্পী আছে বৰ্ণালী কলিতা তেখেতৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম। যে বাইদেউ আজি হয় মই ফ্লেগ অফ কৰিলোঁ আজি, আৰু আজিৰ অনুষ্ঠানত ভাগ ল'বলৈ আহিছোঁ সাংস্কৃতিক শোভাযাত্ৰা তথা সাংস্কৃতিক অনুষ্ঠানত। বিৰাট ভাল লাগিছে। মিনি ইণ্ডিয়া বুলি খ্যাত আমাৰ হোজাইখন দশম প্ৰতিষ্ঠা দিৱস আৰু ইয়াতে উপস্থিত হ'বলৈ পাই মোৰ খুব ভাল লাগিছে। বিভিন্ন জাতি জনগোষ্ঠী সংস্কৃতিৰ লোক আহিছে। আজি সমন্বয়ৰ এটা এখন ধুনীয়া ছবি আমি দেখা পাইছোঁ আৰু অসমখন এনেকৈ থাকক, এনেকৈ এক হৈ থাকক আৰু এনেকৈ ধুনীয়া হৈ থাকক। ধন্যবাদ। এনেদৰে আমি যদি যি সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাৰ আমি দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে এয়া হৈছে হোজাই শংকৰদেৱ নগৰৰ পৰা যি সাংস্কৃতিক যি শোভাযাত্ৰা বাহিৰ কৰা হৈছে। বিধায়কগৰাকী আছে আজি এটা সাংস্কৃতিক শোভাযাত্ৰা আমাৰ হোজাই জিলা দিৱস আমি পালন কৰি আছোঁ। আৰু এই আমাৰ যিটো সভা এই সভাত বিভিন্ন দল সংগঠন সকলোৱে আগভাগ লৈছে, আমিও গৈ আছোঁ। এইখিনি আজি আমাৰ 10 সংখ্যক হোজাই জিলা দিৱস আৰু আপোনালোকে দেখিছে প্ৰায় 5-6 হাজাৰ মানুহ এই শোভাযাত্ৰাত ভাগ লৈছে আৰু আমাৰ হোজাইৰ কাৰণে বহুত ডাঙৰ গৌৰৱ যে আজিৰ দিনত 10 বছৰ আগত আমি জিলা পাইছোঁ। এনেদৰে যি জিলা দিৱসৰ যি সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰা এই মুহূৰ্তত আগবাঢ়ি গৈ আছে আৰু এনেদৰে হোজাইৰ যি শংকৰদেৱ নগৰ জিলা আয়ুক্তৰ কাৰ্যালয় আছে সেই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা যি তেওঁলোকৰ যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰা এই মুহূৰ্তত আগলৈ আগবাঢ়ি গৈ আছে আৰু এয়া হৈছে হোজাইৰ যি বাৰেৰহণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা সেই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ নগৰৰ যি নামঘৰৰ প্ৰতীকী ৰূপ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এয়া হৈছে অসমীয়াৰ যি সংস্কৃতি যি পৰম্পৰা সেই সংস্কৃতি পৰম্পৰা যি উপাসনাস্থলী সেই উপাসনাস্থলীও এই মুহূৰ্তত কিন্তু ইয়াত প্ৰদৰ্শন কৰা হৈছে যে হোজাই নামঘৰৰ যি প্ৰতীকী সেই নামঘৰৰ প্ৰতীকী এই মুহূৰ্তত ইয়াত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে ঢোলে ডগৰে সকলোৱে এই সাংস্কৃতিক যি শোভাযাত্ৰা এই শোভাযাত্ৰাত এই মুহূৰ্তত কিন্তু এনেদৰে আগবাঢ়ি যোৱা ইতিমধ্যে আমি দেখুৱাই আছোঁ। এয়া হৈছে হোজাইৰ যি জিলা দিৱস দশম যি জিলা দিৱস সেই জিলা দিৱসৰ আজি বাহিৰ কৰা যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে একেলগে এনেদৰে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি তেওঁলোকে আগুৱাই গৈছে আৰু হোজাই শংকৰদেৱ নগৰৰ পৰা বাহিৰ কৰা এই শোভাযাত্ৰা বৰবহা অঞ্চললৈকে যাব আৰু বৰবহা অঞ্চলৰ পৰা পুনৰ উভতি আহি হোজাই শংকৰদেৱ নগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সমাপ্তি ঘটিব। আৰু এই মুহূৰ্তত দেখা গৈছে আৰক্ষীৰ লোকেই হওক বা
বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেই হওক সকলোৱে এই শোভাযাত্ৰাত এই মুহূৰ্তত অংশগ্ৰহণ কৰা দেখা গৈছে। এয়া হৈছে হোজাই জিলাৰ আজি যি দশম প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱস বা জিলা দিৱস যি আছে জিলাৰ, সেই জিলা দিৱসৰ আজি জিলা দিৱসৰ যি দশম জিলা দিৱস আছে, সেই কাৰ্যসূচীৰ প্ৰথম যি কাৰ্যসূচী আছিলে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা, আৰু সাংস্কৃতিক শোভাযাত্ৰা এনেদৰে হোজাইৰ যি ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে এনেদৰে বাইৰ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।